হেল্ল' ফ্ৰেণ্ডছ, মই চিৰঞ্জীৱ দত্ত আপোনাৰ বাবে লৈ আনিছোঁ আৰ্ট এণ্ড কালচাৰৰ এটা ইম্পৰ্টেণ্ট টপিক ক্লাছিকেল ডান্সৰ ওপৰত। এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। এইটো ভিডিঅ'ত আমি ভাৰতৰ 8টা ক্লাছিকেল ডান্স আৰু সংগীত নাটক একাডেমীৰ মাজত কি সম্পৰ্ক সেয়া জানিম। তাৰপিছত এই ক্লাছিকেল ডান্সসমূহ ভাৰতৰ কোন কোন ৰাজ্যৰ লগত জড়িত, সেই ৰাজ্যসমূহৰ ৰাজধানী, কাৰেণ্ট চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰৰ নামো জানিম। তাৰ উপৰিও ক্লাছিকেল ডান্সৰ প্ৰমিনেণ্ট ডান্সাৰ্ছ আৰু গুৰুসকলৰ নামো জানিম। আৰু এই ডান্সাৰ্ছ আৰু গুৰুসকলক আজিলৈকে কি এৱাৰ্ডছেৰে সন্মানিত কৰা হৈছে, সেই এৱাৰ্ডছসমূহ কোন কোন চনত দিয়া হৈছে, এই গোটেইখিনি কথাৰ কমপ্লিট এনালিচিছ আজিৰ এই ভিডিঅ'ত আমি কৰিম। এইটো ভিডিঅ' আপোনালোকৰ আপকামিং যিকোনো কম্পিটিটিভ এক্সামছ লাইক SSC, RRB, বেংকিং তেনেকুৱা ধৰণৰ এক্সাম য'ত নেকি GK GS বা আৰ্ট এণ্ড কালচাৰৰ পৰা প্ৰশ্ন আহে, সেই গোটেইবোৰ এক্সামৰ বাবে ইম্পৰ্টেণ্ট হ'ব। তাৰোপৰিও আমি ভাৰতৰ ঐতিহ্য সংস্কৃতি জানিব লাগে। চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাব। বিভিন্ন ধৰণৰ কথা, নজনা কথা এইটো ভিডিঅ'ৰ জৰিয়তে আপুনি জানিব পাৰিব। চ' এট ফাৰ্ষ্ট এইটো আজিৰ ভিডিঅ'ৰ কমপ্লিট ব্লু প্ৰিণ্ট আপোনাৰ স্ক্ৰীণত আহিছে যে এট ফাৰ্ষ্ট আমি ক্লাছিকেল ডান্স, দেন ষ্টেট, CM গভৰ্ণৰ, প্ৰমিনেণ্ট ডান্সাৰ্ছ আৰু এৱাৰ্ডছ এণ্ড অনাৰ্ছৰ বিষয়ে এইটো ক্লাছত আমি পঢ়িম। চ' বলক আমি এট ফাৰ্ষ্ট সংগীত নাটক একাডেমীৰ বিষয়ে অলপ জানিলোঁ। তো সংগীত নাটক একাডেমী হয় কি? সংগীত নাটক একাডেমী এনেকুৱা এটা সংগঠন যিয়ে ভাৰতবৰ্ষত ক্লাছিকেল ডান্স, ক্লাছিকেল মিউজিক, ক্লাছিকেল লেংগুৱেজ এই গোটেইখিনি বস্তু কি কৰে, চিলেক্ট কৰে। ইয়াত মই লিখিছোঁ দ্য সংগীত নাটক একাডেমী ইজ এন অট'নমাছ অৰ্গেনাইজেশ্যন আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ কালচাৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইট ৱাজ এষ্টাব্লিছড ইন 1952। তো সংগীত নাটক একাডেমী এটা স্বায়ত্তশাসিত সংগঠন হয় যি নেকি সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত কাম কৰে আৰু ইয়াৰ স্থাপনা 1952 চনত হৈছিল। এইটো কথা আপুনি মনত ৰাখিব। 1952 চনত সংগীত নাটক একাডেমীৰ কি হৈছিল, স্থাপনা হৈছিল। আৰু ভাৰতত সংগীত নাটক একাডেমীয়ে ক্লাছিকেল ডান্সসমূহ চিলেক্ট কৰে। তো অকল ক্লাছিকেল ডান্সসমূহক চিলেক্ট কৰাই সংগীত নাটক একাডেমীৰ মুখ্য উদ্দেশ্য নহয়, তাৰ আৰু কেইবাটাও উদ্দেশ্য আছে। তাৰ ভিতৰত ইয়াত যেনে ইণ্ডিয়ান মিউজিক, ডান্স আৰু ড্ৰামাক প্ৰমোট কৰা, প্ৰিজাৰ্ভ ক্লাছিকেল ট্ৰেডিশ্যনছ, ধ্ৰুপদী পৰম্পৰাসমূহ ৰক্ষা কৰা, ইনকাৰেজ ইন'ভেশ্যন এণ্ড এক্সপেৰিমেণ্টেশ্যন, ইন'ভেশ্যন আৰু এক্সপেৰিমেণ্টক ইনকাৰেজ কৰা, ফষ্টাৰ নেশ্যনেল ইণ্টিগ্ৰেশ্যন থ্ৰু আৰ্টছ, কলাৰ জৰিয়তে ৰাষ্ট্ৰীয় সংহতি লাভ কৰা, এণ্ড ৰিকগনাইজ এক্সেলেঞ্চ, অনাৰ আউটষ্টেণ্ডিং আৰ্টিষ্ট, গুৰুজ এণ্ড স্কলাৰ্ছ। বিভিন্ন ধৰণৰ আৰ্টিষ্ট, গুৰুসকলক এৱাৰ্ডছ বা তেনেধৰণে সন্মানিত কৰা। আপুনি জানি শ্বক হ'ব, ভাৰতত মাত্ৰ এনেকুৱা 2টা অৰ্গেনাইজেশ্যনেই আছে যিয়ে নেকি ক্লাছিকেল ডান্স, লেংগুৱেজ, মিউজিক তেনেকুৱা বস্তুবোৰ চিলেক্ট কৰে। এটা হ'ল সংগীত নাটক একাডেমী আৰু আনটো হ'ল মিনিষ্ট্ৰী অফ কালচাৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তথাপিও সংগীত নাটক একাডেমীৰ মতে ভাৰতত 8টা ক্লাছিকেল ডান্স আছে, কিন্তু একৰ্ডিং টু মিনিষ্ট্ৰী অফ কালচাৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, দেৰ আৰ 9 ক্লাছিকেল ডান্স ফৰ্ম ইন ইণ্ডিয়া। তো সংগীত নাটক একাডেমীৰ মতে ভাৰতত 8টা ক্লাছিকেল ডান্স আছে, কিন্তু মিনিষ্ট্ৰী অফ কালচাৰৰ মতে 9টা ক্লাছিকেল ডান্স আছে। এইটো ভেদভাৱ কিয় হৈছে, কোনটো ডান্স ফৰ্মক লৈ সংগীত নাটক আৰু মিনিষ্ট্ৰী অফ কালচাৰৰ মাজত এইটো ভেদভাৱ, এই গোটেইখিনি কথা আপুনি আজিৰ এই ভিডিঅ'ত জানিব পাৰিব। এই কথাটো জনাৰ আগতে বলক আমি অসমৰ যিটো ক্লাছিকেল ডান্স, শাস্ত্ৰীয় ডান্সৰ বিষয়ে জানি লওঁ। তো শাস্ত্ৰীয় ডান্স ইজ ওৱান অফ দ্য 8 ক্লাছিকেল ডান্স ফৰ্মছ অফ ইণ্ডিয়া, অৰিজিনেটিং ফ্ৰম দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট অফ আছাম। আপোনালোকে জানে শাস্ত্ৰীয় ডান্স অসমৰ ক্লাছিকেল ডান্স হয়। এতিয়া আমি শাস্ত্ৰীয় ডান্সৰ প্ৰমিনেণ্ট ডান্সাৰ্ছ, বিশিষ্ট নৃত্যশিল্পীসকলৰ নাম জানিলোঁ। বিকজ এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় যে তলৰ কোনগৰাকী ব্যক্তি ক্লাছিকেল ডান্সৰ লগত জড়িত, বা এজন ডান্সাৰৰ নাম দি দিব যে এই ডান্সাৰজন কোনটো ক্লাছিকেল ডান্সৰ লগত জড়িত। তেনেকুৱা ধৰণৰ অপশ্যন আমি বিভিন্ন ধৰণৰ এক্সামত দেখা পাওঁ যদি আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এটেম্প্ট কৰিছে। তো প্ৰমিনেণ্ট শাস্ত্ৰীয় ডান্সাৰসকলৰ ভিতৰত এজন হ'ল ইন্দিৰা পি বৰা, দেন ডক্টৰ ভৱানন্দ বৰবৰা, শাৰদী শইকীয়া, মেনকা পি বৰা, যতীন গোস্বামী, এইসকল শাস্ত্ৰীয় ডান্সৰ লগত জড়িত হয়। ইয়াত আপুনি দেখা পাইছে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতক নজনা ব্যক্তি কোনো নাই। এণ্ড দেন অসমৰ বৰ্তমান গভৰ্ণৰ লক্ষ্মণ আচাৰ্যদেৱ। চ' ইন্দিৰা পি বৰা আৰু তেনেধৰণৰ ডান্সাৰসকলক আজিলৈকে কি এৱাৰ্ডছ দিয়া হৈছে বলক জানি লওঁ। তো ইন্দিৰা পি বৰাক সংগীত নাটক একাডেমী এৱাৰ্ডেৰে সন্মানিত 1996 চনত কৰা হৈছিল। তেখেতে নৃত্য ৰত্ন এৱাৰ্ড 2019 চনত লাভ কৰিছে। আৰু তাৰ লগতে আসাম সংগীত নাটক একাডেমী এৱাৰ্ডো ইন্দিৰা পি বৰাই
লাভ কৰিছে ডক্টৰ ভৱানন্দ বৰবৰাই সংগীত নাটক একাডেমি এৱাৰ্ড 2001 চনত লাভ কৰিছে আৰু নৃত্য সূৰ্য এৱাৰ্ড 2005 চনত লাভ কৰিছে তাৰ লগতে শাৰদী শইকীয়াদেৱে সংগীত নাটক একাডেমি এৱাৰ্ড 2010 চনত কলাভূমি এৱাৰ্ড 2013 চনত আৰু জীৱন সাধনা এৱাৰ্ড 2018 চনত লাভ কৰিছে মেনেকা পিপি বৰা এখেতে উস্তাদ বিসমিল্লা খান যুৱা পুৰস্কাৰ 2013 চনত লাভ কৰিছে আউটষ্টেণ্ডিং য়ং আৰ্টিষ্ট এৱাৰ্ড তেখেতে ইউনাইটেড কিংডমৰ পৰা 2016 চনত লাভ কৰি আহিছে দেন যতীন গোস্বামী এখেতে সংগীত নাটক একাডেমি এৱাৰ্ড 2004 চনত লাভ কৰিছে পদ্মশ্ৰী এৱাৰ্ড এখেতে 2008 চনত লাভ কৰিছে কালিদাস সন্মান এৱাৰ্ড 2019 চনত আৰু শাস্ত্ৰীয় নৃত্য ৰত্ন এৱাৰ্ডো তেখেতে লাভ কৰিছে এনেকা ধৰণৰ অলপ ডিটেইলৰ কুৱেশ্যন আমি কিন্তু ষ্টেট লেভেলৰ এক্সামত দেখা নাপাওঁ কিন্তু চেন্ট্ৰেল লেভেলৰ যিসমূহ এক্সাম SSC CGL হওক CHSL হওক দিল্লী পুলিচ হওক বা SSC GD হওক তেনেকা ধৰণৰ এক্সামত কিন্তু আমি আৰ্ট এণ্ড কালচাৰৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন দেখা পাওঁ সো এতিয়া আমি শাস্ত্ৰীয় ডান্সৰ বিষয়ে পঢ়িলোঁ যে বিভিন্ন ডান্সাৰ্ছসকলে আৰু তেওঁলোকক যি এৱাৰ্ড লাভ কৰিছে তেওঁলোকে সেই গোটেইখিনি কথা আমি জানিলোঁ এতিয়া বলক আমি ভাৰতনাট্যম ডান্সৰ বিষয়ে জানো ভাৰতনাট্যম এটা ক্লাছিকেল ডান্স হয় যিটো ভাৰতৰ তামিলনাডু ষ্টেটৰ লগত জড়িত তাৰ পৰাই অৰিজিনেট হৈছে প্ৰমিনেণ্ট ভাৰতনাট্যম ডান্সাৰ সকল হ'ল বালা সৰস্বতী CV চন্দ্ৰশেখৰ লীলা সামসুন মৃণালী সাৰাভাই পদ্মা সুব্ৰমণিয়ম ৰুক্মিণী দেৱী সনুক্ত পনিগ্ৰাহী সোণাল মানসিং য়ামিনী কৃষ্ণমূৰ্তি কে আম্মা এইসকল ব্যক্তি ভাৰতনাট্যম ডান্সৰ লগত জড়িত এই গোটেইখিনি কথা কিন্তু আপুনি এবাৰ চাই মনত ৰাখিব নোৱাৰিব সো মই ৰিকুৱেষ্ট কৰিম টেলিগ্ৰামত এইটো ভিডিঅ'ৰ PDF মই আপলোড কৰি দিম PDFটো আপুনি সংলগ্ন কৰিব দুই এবাৰ পঢ়িলে কথাখিনি মনত হৈ যাব এক্সামৰ আগ মুহূৰ্তত আমাৰ এই চেনেলত ভিডিঅ'টো আকৌ এবাৰ চালে গোটেইখিনি কথা হয়তো আপোনাৰ মনত থাকি যাব সো এই সকল ব্যক্তি ভাৰতনাট্যম ডান্সৰ লগত জড়িত ইয়াত আপুনি দেখা পাইছে তামিলনাডু ৰাজ্যৰ বৰ্তমান চিফ মিনিষ্টাৰ MK ষ্টেলিনৰ ফটো আৰু গভৰ্ণৰৰ নাম RN ৰবি তো আমি এক্সামত দেখা পাওঁ যে ভাৰতৰ বিভিন্ন ষ্টেটৰ চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰৰ নামো সোধে সো এনেকা ধৰণেই আমি কাৰেণ্ট এফেয়াৰ লগতে ষ্টেটিক জিকে গোটেইখিনি কথা একেলগে যদি খাপ খুৱাই পঢ়ো কথাখিনি আমি মনত ৰখাত বহুত সুবিধা হয় সো এই দুজন ব্যক্তিৰ নামো আপুনি মনত ৰাখিব বালা সৰস্বতী দেৱক কি সন্মান দিয়া হৈছে বা কি এৱাৰ্ড পাইছে তো তেখেতে পদ্ম বিভূষণ 1977 পদ্মভূষণ 1957 সংগীত নাটক একাডেমি 1955 আৰু সংগীত নাটক একাডেমি ফেলোশ্বিপ এৱাৰ্ড 1973 চনত লাভ কৰিছে তো মনত ৰাখিব বালা সৰস্বতী ভাৰতনাট্যম ডান্সৰ লগত জড়িত হয় এতিয়া আমি চন্দ্ৰশেখৰ CV চন্দ্ৰশেখৰ দেৱে কি এৱাৰ্ডছ লাভ কৰিছে সেইসমূহ জানো পদ্মভূষণ এখেতে 2011 সংগীত নাটক একাডেমি 1993 কালিদাস সন্মান 2008 টেগোৰ ৰত্ন এৱাৰ্ড 2012 নৃত্য চূড়ামণি এৱাৰ্ড 1984 কলাই মামনি এৱাৰ্ড নৃত্য কলানিধি এৱাৰ্ড এই গোটেইখিনি এৱাৰ্ড কিন্তু CV চন্দ্ৰশেখৰ দেৱে লাভ কৰিছে আৰু এখেতো ভাৰতনাট্যম ডান্সৰ লগতে জড়িত লীলা সামসুন এখেতক পদ্মশ্ৰী 1990 চনত আৰু সংগীত নাটক একাডেমি এৱাৰ্ড 2000 চনত প্ৰদান কৰা হৈছে মৃণালিনী সাৰাভাই এখেতে পদ্মভূষণ 1992 পদ্মশ্ৰী 1965 সংগীত নাটক একাডেমি ফেলোশ্বিপ এৱাৰ্ড 1994 চনত মৃণালী সাৰাভাইয়ে লাভ কৰিছে পদ্মা সুব্ৰমণিয়ম এখেতে পদ্মশ্ৰী 1982 পদ্মভূষণ 2003 সংগীত নাটক একাডেমি এৱাৰ্ড 1983 চনত লাভ কৰিছে এই তিনিওজন ব্যক্তিও ভাৰতনাট্যম ডান্সৰ লগতে ৰিলেটেড হয় ভাৰতনাট্যম ক্লাছিকেল ডান্স ভাৰতৰ তামিলনাডু ৰাজ্যৰ লগত জড়িত য়ামিনী কৃষ্ণমূৰ্তি এখেতো ভাৰতনাট্যমৰ লগত জড়িত এখেতক পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ সংগীত নাটক একাডেমি এই গোটেইসমূহ এৱাৰ্ড এখেতেও লাভ কৰিছে আৰু কলামণ্ডলম কল্যাণীকুট্টি আম্মা এখেতক শ্বৰ্টলি কে আম্মা নামেৰেও জনা যায় আৰু এখেতৰ ওপৰত প্ৰশ্ন কিমান যে আহিছে আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ যদি দেখে গম পাব এখেতে পদ্মশ্ৰী 1977 আৰু কেৰালা সংগীত নাটক একাডেমি ফেলোশ্বিপ এৱাৰ্ড 1973 লাভ কৰিছে মনত ৰাখিব কে আম্মা বা কলামণ্ডলম কল্যাণীকুট্টি আম্মা এখেত ভাৰতনাট্যম ডান্সৰ লগতে জড়িত এতিয়া বলক আমি জানো কথক ডান্সৰ বিষয়ে তো কথক ভাৰতৰ আন এটা ক্লাছিকেল ডান্স হয় কথক ডান্স অৰিজিনেটছ ফ্ৰম উত্তৰ প্ৰদেশ যেনে শাস্ত্ৰীয় ডান্সটো অসমৰ লগত জড়িত কথক ডান্স উত্তৰ প্ৰদেশৰ লগত জড়িত কথক ক্লাছিকেল ডান্সৰ কেইজনমান প্ৰমিনেণ্ট ডান্সাৰ যিসকলৰ বিষয়ে প্ৰশ্ন দেখা যায় সেইসকলৰ নাম মই ইয়াত লিষ্ট কৰিছোঁ যেনে ভাৰতী গুপ্তা বিৰজু মহাৰাজে কিন্তু বলিউড মুভিটো কথক ডান্সক বহুত
প্ৰমোট কৰিছে বিৰজু মহাৰাজৰ নাম বহুত মানে ফেমাছ বুলি ক'ব পাৰি দময়ন্তী যোশী দুৰ্গা দাস গোপী কৃষ্ণ কুমুদিনী লখিয়া শম্ভু মহাৰাজ আৰু সীতাৰা দেৱী এয়া আপুনি দেখা পাইছে ইউপিৰ বৰ্তমান চিফ মিনিষ্টাৰ যোগী আদিত্যনাথ আৰু গভৰ্ণৰ আনন্দীবেন পটেল যোগী আদিত্যনাথক নজনা ব্যক্তি হয়তো গোটেই ভাৰতবৰ্ষত নাইয়ে যিসকল এছপিৰেণ্ট হয় এছপিৰেণ্টসকলৰ সকলোৱেতো জানেই বাৰু গাঁৱে ভূঞে নজনা ব্যক্তি থাকিব পাৰে এতিয়া বলক আমি প্ৰমুখ কথক ডান্সাৰসকলে কি এৱাৰ্ডছ এতিয়া বলক আমি প্ৰমুখ কথক ডান্সাৰসকলে কি এৱাৰ্ড সন্মান লাভ কৰিছে সেই গোটেইখিনি কথা জানি লওঁ এইখিনি সন্মান এৱাৰ্ডসমূহৰ ওপৰতো প্ৰশ্ন আহে ভাৰতী গুপ্তা এখেতে শৃংগাৰমণি এৱাৰ্ড ইন 1992 মুম্বাইত লাভ কৰিছে আৰু প্ৰজ্ঞান সন্মান এট দিল্লী 1994ত লাভ কৰিছে বিৰজু মহাৰাজ এইজনে কেইবাটাও এৱাৰ্ড লাভ কৰিছে যেনে পদ্ম বিভূষণ 1986ত লাভ কৰিছে সংগীত নাটক একাডেমি এৱাৰ্ড 1964ত সংগীত নাটক একাডেমি ফেলোশ্বিপ এৱাৰ্ড কালিদাস সন্মান এই গোটেইসমূহ এৱাৰ্ড বিৰজু মহাৰাজদেৱে লাভ কৰিছে আৰু এখেত কথক ডান্সৰ লগত জড়িত হয় দময়ন্তী যোশী এখেতে পদ্মশ্ৰী 1970 সংগীত নাটক একাডেমি 1968 চনত লাভ কৰিছে দুৰ্গালাল তেখেতে পদ্মশ্ৰী 1984 সংগীত নাটক একাডেমি এৱাৰ্ড 1993 গোপী কৃষ্ণ এখেতে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে কুমুদিনী লখিয়া এখেতেও পদ্মশ্ৰী পদ্মভূষণ সংগীত নাটক একাডেমি এনেধৰণৰ এৱাৰ্ডসমূহ লাভ কৰিছে শম্ভু মহাৰাজ চালে আপুনি মনত ৰাখিব যে কথকৰ লগতে ৰিলেট হোৱাৰ চান্স বেছি শম্ভু মহাৰাজে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে 1956ত সংগীত নাটক একাডেমি এৱাৰ্ড 1955ত লাভ কৰিছে এণ্ড দেন সীতাৰা দেৱী এখেতেও কথক ডান্সাৰ হয় জানি মানি কথক ডান্সাৰ হয় এজন পদ্মশ্ৰী এৱাৰ্ড এখেতে 1973 সংগীত নাটক একাডেমি এৱাৰ্ড 1969 আৰু কালিদাস সন্মান এৱাৰ্ড 1995 চনত লাভ কৰিছে এতিয়া বলক আমি কুচিপুড়ি ক্লাছিকেল ডান্সৰ বিষয়ে জানো কুচিপুড়ি ক্লাছিকেল ডান্স অৰিজিনেটছ ফ্ৰম অন্ধ্ৰ প্ৰদেশ তো এই ক্লাছিকেল ডান্সটো ভাৰতৰ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ লগত জড়িত দুজন প্ৰমিনেণ্ট কুচিপুড়ি ডান্সাৰৰ নাম ইয়াত লিষ্ট কৰিছোঁ যেনে জয়শুলা সীতাৰা মাইয়া ভেম্পতি চিন্না সত্যম কম্পিটিটিভ এক্সামত এই দুজনৰ ওপৰতে মেক্সিমাম কুৱেশ্যন অহা দেখা যায় ইয়াত আপুনি অন্ধ্ৰ প্ৰদেশৰ বৰ্তমান চিফ মিনিষ্টাৰ এন চন্দ্ৰবাবু নাইডু এখেতৰ ফটো চাব পাৰিছে এণ্ড দেন অন্ধ্ৰ প্ৰদেশৰ বৰ্তমান গভৰ্ণৰ এছ আব্দুল নাজিৰ এখেতকো জানি লওক নামটো মনত ৰাখিবা বলক আমি জয়শুলা সীতাৰা মাইয়াই কি এৱাৰ্ড লাভ কৰিছে জানো এখেতে সংগীত নাটক একাডেমি এৱাৰ্ড 1961 চনত লাভ কৰিছে এণ্ড ভেম্পতি চিন্ন সত্যম এখেতে পদ্মভূষণ পদ্মশ্ৰী সংগীত নাটক একাডেমি এৱাৰ্ড আৰু কালিদাস সন্মান 1984 চনত লাভ কৰিছে এতিয়া বলক আমি মণিপুৰী ক্লাছিকেল ডান্সৰ বিষয়ে জানো মণিপুৰী অবভিয়াছলি মণিপুৰৰ লগতে জড়িত হ'ব এইটো ক্লাছিকেল ডান্স মণিপুৰৰ লগত জড়িত কেইজনমান প্ৰমিনেণ্ট মণিপুৰী ডান্সাৰ্ছৰ নাম মই ইয়াত লিষ্ট কৰিছোঁ যিসকলৰ ওপৰত কুৱেশ্যন অহা দেখা যায় যেনে গুৰু বিপিন সিনহা জাভেৰী ছিষ্টাৰ্ছ এইটো এটা গ্ৰুপ হয় নয়না জাভেৰী নিৰ্মলা মেহতা সবিতা মেহতা আপোনালোকে কেপিটেলসমূহ মনত ৰাখিব মণিপুৰৰ কেপিটেল ইম্ফাল হয় যেনে অন্ধ্ৰ প্ৰদেশৰ কেপিটেল অমৰাৱতী উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ ভাৰতৰ ৰাজ্যসমূহৰ কেপিটেলসমূহৰ নামো কিন্তু ইম্পৰ্টেণ্ট হয় বেলেগ ৰাজ্যৰ কেপিটেলৰ ওপৰতো প্ৰশ্ন অহা দেখা যায় যেনে আপুনি এডিআৰিত এই বছৰৰে প্ৰশ্ন যদি চাই তেলেংগানা হওক বা অন্ধ্ৰ প্ৰদেশ হওক এই ৰাজ্যসমূহৰ কেপিটেলৰ ওপৰত কিন্তু দুইটা প্ৰশ্ন মই দেখা পাইছোঁ তো এয়া হ'ল মণিপুৰৰ বৰ্তমান চিফ মিনিষ্টাৰ এন বীৰেন সিং মণিপুৰ আন বিভিন্ন কাৰণতো বৰ্তমান নিউজত হাইলাইটেড আছে আপুনি জানে হয়তো আৰু এইজন হ'ল মণিপুৰৰ গভৰ্ণৰ লক্ষ্মণ আচাৰ্যদেৱ যিজন বৰ্তমান অসমৰো গভৰ্ণৰ আপুনি জানে এজন গভৰ্ণৰ ভাৰতৰ মোৰ দেন ওৱান ষ্টেটৰো গভৰ্ণৰ হ'ব পাৰে চ' এতিয়া আমি বলক গুৰু বিপিন সিং দেৱে কি এৱাৰ্ড লাভ কৰিছে সেইটো জানিলোঁ এখেতে পদ্মশ্ৰী এৱাৰ্ড 1986ত লাভ কৰিছিলে আৰু সংগীত নাটক একাডেমি এৱাৰ্ড 1966 চনত লাভ কৰিছে ইয়াতে আপোনাক জনাওক যদি ভিডিঅ'টো আপুনি ইয়ালৈকে চাই আছে নিশ্চয় ভিডিঅ'টোত কিবা ভেলু বিচাৰি পাইছে চ' যদি চেনেলটোত নতুন আহিছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন চেনেলটোক ছাপোৰ্ট কৰিব কাৰণ এই চেনেলটো নতুন হয় আৰু ভিডিঅ'টো যদি ভাল লাগিছে কমেণ্টত নিশ্চয় জনাব আৰু আগন্তুক ভিডিঅ'সমূহ কেনেধৰণে কোন টপিকত বিচাৰে নিশ্চয় জনাব তো জাভেৰী ছিষ্টাৰক কি এৱাৰ্ড দিয়া হৈছে জাভেৰী ছিষ্টাৰ্ছ এটা গ্ৰুপ হয় এইটো গ্ৰুপত কেইজন আছে নয়না ৰঞ্জনা সুবৰ্ণা আৰু দৰ্শনা এই চাৰিজন আৰু লগতে আৰু কেইজনমান আছে
কিন্তু এখেতৰ ওপৰত নুসুধে, গোটেই গ্ৰুপটোৰ ওপৰতে সুধিব যে জাভেৰী ছিষ্টাৰ্ছ কি এৱাৰ্ড ৰে সন্মানিত কৰা হৈছে বা তলৰ কোনটো এৱাৰ্ড জাভেৰী ছিষ্টাৰে লাভ কৰা নাই, লাভ কৰিছে, ঘূৰাই পকাই প্ৰশ্ন আহে, আপুনি জানি দিয়ক। সংগীত নাটক একাডেমি এৱাৰ্ড এখেতক এইটো গ্ৰুপে 1993 চনত লাভ কৰিছিল। এতিয়া বলক আমি ওড়িশী ডান্সৰ বিষয়ে জানি, ওড়িশী ক্লাছিকেল ডান্স। এইসমূহ বাৰু মনত ৰখা বহুত সহজ, লাইক ওড়িশী, মণিপুৰী। ওড়িশী ডান্স অভিয়াছলি ওড়িশাৰ লগতে জড়িত। ওড়িশী ক্লাছিকেল ডান্স ইজ ফ্ৰম ওড়িশা, ইণ্ডিয়া। ওড়িশাৰ কেপিটেলৰ নাম আপুনি জানেনে? যদি জানে কমেণ্টত নিশ্চয় জনাব। ওড়িশাৰ বৰ্তমান বুলি কি আৰু কেপিটেলৰ নাম কেপিটেল এটাই থাকে আৰু চেঞ্জ হৈ নাথাকে। তো ওড়িশাৰ কেপিটেলৰ নামটো কমেণ্টত জনাব। প্ৰমিনেণ্ট ওড়িশী ডান্সাৰ্ছসকলৰ নাম মই ইয়াত লিষ্ট কৰিছোঁ, যেনে দেৱপ্ৰসাদ দাস, ধীৰেন্দ্ৰ নাথ পটনায়ক, ইন্দ্ৰাণী ৰেহমান, কেলুচৰণ মহাপাত্ৰ। কেলুচৰণ মহাপাত্ৰ, এইটোৰ নাম কিমান যে ইম্পৰ্টেণ্ট আপোনাক কেনেকৈ বুজাওঁ। কেলুচৰণ মহাপাত্ৰৰ ওপৰত বহুত প্ৰশ্ন আহিছে, জাষ্ট বহুত। আপুনি মানে এক্সাম গণি শেষ কৰিব নোৱাৰিব, চব এক্সামতে কুৱেশ্যন তাৰ ওপৰত দেখাই যায়। এণ্ড দেন প্ৰিয়ম্বদা মহান্তি, এইসকল হ'ল প্ৰমিনেণ্ট বা বিশিষ্ট নৃত্যশিল্পী, ওড়িশী নৃত্যশিল্পী। এয়া আপুনি স্ক্ৰীণত চাব পাৰিছে ওড়িশাৰ বৰ্তমান চিফ মিনিষ্টাৰ মোহন চৰণ মাঝি আৰু গভৰ্ণৰ ৰঘুবৰ দাস। এণ্ড বলক আমি প্ৰমিনেণ্ট ওড়িশী ডান্সাৰ্ছসকলে কি এৱাৰ্ড লাভ কৰিছে জানি লওঁ। তো সংগীত নাটক একাডেমি এৱাৰ্ড এখেতে 1994 দেৱপ্ৰসাদ দাসে লাভ কৰিছে। ধীৰেন্দ্ৰ নাথ পটনায়কে পদ্মশ্ৰী 2003 চনত আৰু সংগীত নাটক একাডেমি এৱাৰ্ড 1992 চনত লাভ কৰিছে। ইন্দ্ৰাণী ৰেহমানে 2000 চনত পদ্মভূষণ, পদ্মশ্ৰী 1969ত, সংগীত নাটক একাডেমি এৱাৰ্ড 1966 চনত লাভ কৰিছে। কেলুচৰণ মহাপাত্ৰ, এইটো নাম কিন্তু আপুনি মনত ৰাখিব, ইয়াৰ ওপৰত প্ৰশ্ন কি ঠিক আপোনাৰ লাকত যদি থাকে আপুনিও পাই যাব পাৰে। চ' কেলুচৰণ মহাপাত্ৰ পদ্মবিভূষণ 2001 চনত, চনটো বহুত মনত ৰাখিব। পদ্মভূষণ 1989ত আৰু সংগীত নাটক একাডেমি এৱাৰ্ড এখেতে 1965 চনত লাভ কৰিছে। এণ্ড দেন বলক আমি কথাকলি ডান্সৰ বিষয়ে জানো। কথাকলি অৰিজিনেটছ ইন কেৰেলা। কথাকলি ক্লাছিকেল ডান্সটো ভাৰতৰ কেৰেলা ৰাজ্যৰ লগত জড়িত। কেৰেলাৰ বৰ্তমান ৰাজধানী ত্ৰিভন্তপুৰম। প্ৰমিনেণ্ট কথাকলি ক্লাছিকেল ডান্সাৰ্ছসমূহৰ নাম ইয়াত লিষ্ট কৰিছোঁ, যিসমূহ নেকি কম্পিটিটিভ এক্সামৰ ফালৰ পৰা ইম্পৰ্টেণ্ট, যেনে মৃণালিনী সাৰাভাই, গুৰু শংকৰন, নম্বদ্ৰীপাদ, তথ্য শংকৰন, কুটি নৌড, শংকৰ কুৰুপ, কেচি পৰ্ণিকাৰ, টিটিৰাম কুল্টি। এইসকল কথাকলি ডান্সৰ লগত জড়িত আৰু কথাকলি কেৰেলাৰ পৰা উৎপত্তি হৈছে। এয়া আপুনি চাব পাৰিছে কেৰেলাৰ বৰ্তমান চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰ পিনাৰায়ি বিজয়ন মহম্মদ খান আৰু গভৰ্ণৰ শ্ৰী আৰিফ। বলক মৃণালিনী সাৰাভাই আজিলৈকে কি এৱাৰ্ড লাভ কৰিছে জানি লওঁ। তো এখেতে পদ্মভূষণ 1992 আৰু পদ্মশ্ৰী 1965, লগতে সংগীত নাটক একাডেমি ফেলোশ্বিপ এৱাৰ্ড 1994 চনত লাভ কৰিছে। নম্বদ্ৰীপাদ, এখেতে পদ্মশ্ৰী 1968, সংগীত নাটক একাডেমি এৱাৰ্ড 1965 চনত লাভ কৰিছে। মোহিনী আট্টম ডান্স, এইটো ক্লাছিকেল ডান্সো কেৰেলা ৰাজ্যৰ লগতে জড়িত। আপুনি মনত ৰাখিব, ভাৰতৰ একমাত্ৰ কেৰেলা ৰাজ্যতে দুইটা ক্লাছিকেল ডান্স আছে। এটা হ'ল কথাকলি, আই হেভ জাষ্ট টল্ড ইউ, এণ্ড দেন এইটো হ'ল মোহিনী আট্টম। এই দুটা ডান্স কেৰেলা ৰাজ্যৰ লগতে জড়িত। প্ৰমিনেণ্ট মোহিনী আট্টম ডান্সাৰ্ছসকলৰ নাম আপুনি জানি লওক, যেনে প্ৰতিমা দেৱী, সংযুক্ত পানিগ্ৰাহী, সোণাল মানসিং, পংকজ চৰণ দাস, কেলুচৰণ মহাপাত্ৰে, মাধৱী মুগদাল। মনত ৰাখিব কেলুচৰণ মহাপাত্ৰ কিন্তু মোহিনী আট্টম ডান্সৰ বাবেও বিখ্যাত। তো প্ৰতিমা দেৱীয়ে কি চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰৰ নাম মই ইনক্লুড কৰা নাই, আপুনি যদি ন'টিছ কৰিছে, বিকজ আমি লাষ্ট যেতিয়া আমি কথাকলিৰ বিষয়ে পঢ়ি আছিলোঁ তাত আমি অলৰেডি চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰৰ নাম জানিছোঁৱে। চ' বাৰে এটা বস্তু পঢ়িনো কি হ'ব। দেন প্ৰতিমা দেৱীয়ে পদ্মশ্ৰী এৱাৰ্ড 1991, সংগীত নাটক একাডেমি এৱাৰ্ড 1989, কালিদাস সন্মান 1997, সংযুক্ত পানিগ্ৰাহীয়ে 1975ত পদ্মশ্ৰী এৱাৰ্ড, সংগীত নাটক একাডেমি এৱাৰ্ড, এণ্ড দেন কি এৱাৰ্ড পাইছে আপুনি চাব পাৰে। কালিদাস সন্মান এৱাৰ্ড এখেতে 1989 চনত লাভ কৰিছে। সোণাল মানসিঙৰ বিষয়ে ইতিমধ্যে আমি আন এটা ক্লাছিকেল ডান্সত পঢ়ি আহিলোঁ। চ' আপুনি চাব পাৰে, PDF-ত চাই ল'ব। পংকজ চৰণ দাস, এখেতে পদ্মশ্ৰী 1992, সংগীত নাটক একাডেমি এৱাৰ্ড 1971, কালিদাস সন্মান 1994 চনত লাভ কৰিছিল। কেলুচৰণ মহাপাত্ৰ, এখেতৰ বিষয়ে মই ক'লোৱেই, ইম্পৰ্টেণ্ট হয়। পদ্মশ্ৰী এৱাৰ্ড, পদ্মভূষণ, পদ্মবিভূষণ, সংগীত নাটক একাডেমি এৱাৰ্ড, কালিদাস সন্মান, এই গোটেইখিনি এৱাৰ্ড কেলুচৰণ মহাপাত্ৰদেৱে অলৰেডি লাভ কৰিছে। আৰু মাধৱী মুগদল, এখেতে পদ্মশ্ৰী এৱাৰ্ড 1990, সংগীত নাটক একাডেমি এৱাৰ্ড 1997, নৃত্য চূড়ামণি এৱাৰ্ড 1994 চনত লাভ কৰিছে।
সো এয়া আছিল ভাৰতৰ 8টা ক্লাছিকেল ডান্সৰ বিষয়ে ভিডিঅ'ৰ ফাৰ্ষ্টতে মই কৈছিলোঁ যে মিনিষ্ট্ৰী অফ কালচাৰৰ একৰ্ডিং ভাৰতত 9টা ক্লাছিকেল ডান্স আৰু সংগীত নাটক একাডেমী যিটো এটা সাহিত্য শাসিত সংগঠন হয় তাৰ মতে ভাৰতত 8টা ক্লাছিকেল ডান্স তো যি এটা ডান্সক লৈ এই ভেদভাৱটো হৈ আছিল সেয়া হ'ল ছাউ ডান্স ছাউ ডান্সটো মিনিষ্ট্ৰী অফ কালচাৰৰ ফালৰ পৰা চালে ক্লাছিকেল ডান্স হয় কিন্তু সংগীত নাটক একাডেমীৰ ফালৰ পৰা চালে ক্লাছিকেল ডান্স নহয় তো কি কৈছে ছাউ ডান্স ইজ এ ক্লাছিকেল ডান্স ফ্ৰম ইষ্টাৰ্ণ ইণ্ডিয়া performed in Odisha, Jharkhand and West Bengal. এইটো ডান্স ৱেষ্ট বেংগল ঝাৰখণ্ড এণ্ড ওড়িশা এইটো এই তিনিওটা ষ্টেটত পপুলাৰ হয় ইট ব্লেন্ডছ মাৰ্চিয়েল আৰ্টছ ফক এণ্ড ষ্টৰি টেলিং ইউজিং মাস্কছ recognized as the 9th classical dance by the Ministry of Culture due to its cultural significance but not by the Sangeet Natak Academy due to its folk and tribal origins. তো আপুনি জানিব পাৰিলে ছাউ ডান্সটো 9th ক্লাছিকেল ডান্স হিচাপে সংগীত নাটক একাডেমীয়ে স্বীকাৰ কৰা নাই কিন্তু মিনিষ্ট্ৰী অফ কালচাৰে নৱম ক্লাছিকেল ডান্স অফ ইণ্ডিয়া হিচাপে স্বীকৃতি দিছে সো ইমানখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো লাষ্টলৈ দেখাৰ বাবে অত্যন্ত ধন্যবাদ যদি ভিডিঅ'টোৰ পৰা কিবা ভেলু লাভ কৰিছে কাইণ্ডলি চেনেলত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি অলৰেডি ছাবস্ক্ৰাইবাৰ হয় কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা আছিলে থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্তা